জুবিন দা অবিহনে প্ৰথমটো দুৰ্গা পূজা আৰু আজি দুৰ্গা পূজাৰ মহাসপ্তমী। মই উপস্থিত আছোঁ চামুগুৰি তিনিআলিৰ এক পূজা মণ্ডপত। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। আজি জুবিন দাৰ আদ্য শ্ৰাদ্ধ আৰু লগতে আজি মা দুৰ্গাৰ আজি সপ্তমী পূজা। মই চামুগুৰি তিনিআলি যি দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ মণ্ডপত উপস্থিত আছোঁ। মই পোনপ্ৰথমে এটা বস্তু দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া কাষতে আছে জুবিন দাৰ যি শ্ৰদ্ধাঞ্জলি। তেওঁলোকে প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাব, তাৰ পিছত তেওঁলোকে যি সপ্তমী পূজা সেই সপ্তমী পূজা আৰম্ভ কৰিব। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। আজি সপ্তমী পূজা আৰু কিছু সময়ৰ পিছতে আৰম্ভ হ'ব সপ্তমী পূজা। মই চামুগুৰিৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাই আছোঁ। ইয়াত লাহে লাহে ভক্ত আহিব ধৰিছে। এয়া মই চামুগুৰিৰ যি পৰিৱেশ, আচলতে ভক্তসকল ইয়ালৈ আহিব আৰু মা দুৰ্গাৰ ওচৰত আশীৰ্বাদ বিচাৰিবহি, কিয়নো যি ঘটনাসমূহ সংঘটিত হৈ আছে সেই ঘটনাসমূহৰ পৰা যাতে অসমবাসীয়ে পৰিত্ৰাণ পায়, সেইবাবে ভক্তসকল আহিছে আৰু মা দুৰ্গাৰ ওচৰত আশীৰ্বাদ বিচাৰিছে। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। মই ইয়াৰ যি কমিটিৰ লোকসকল আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো এইবাৰ দুৰ্গা পূজা কোনো ধৰণৰ উৎসাহ নাই, কোনো ধৰণৰ উদ্দীপনা নাই, কিয়নো অসমবাসীয়ে হেৰুৱাইছে হিয়াৰ আমঠু জুবিন গাৰ্গক। আৰু জুবিন দাক হেৰুৱাই ইতিমধ্যে শোকাকুল হৈ পৰিছে অসমবাসী। সেয়েহে দুৰ্গা পূজাৰ মণ্ডপসমূহত দেখিবলৈ পোৱা গৈছে খালী আনুষ্ঠানিক পূজাভাগে কৰা দেখিবলৈ পোৱা গৈছে। মই ইয়াক কমিটিৰ লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, জুবিন দা অবিহনে প্ৰথমটো পূজা? জুবিন দা অবিহনে প্ৰথম পূজা। প্ৰথমতে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ পৰা মহাসপ্তমী পূজা আৰম্ভ হৈছে আৰু 4 দিনীয়া কাৰ্যসূচীৰে মা দুৰ্গাৰ পূজাভাগ আজিৰ পৰা আৰম্ভ হৈছে। কি ক'ম, ক'বলৈ ভাষা নাই। অসমৰ সমূহ মানুহৰ মাজত যি দুৰ্গা পূজাৰ সময়ত এটা উৎসাহ উদ্দীপনা থাকে, সেই উৎসাহ উদ্দীপনা এইবাৰ কোনো কাৰণতে আমি কৰিবলৈ নোৱাৰোঁ, কাৰণ আমাৰ হিয়াৰ আমঠু অসমৰ প্ৰতিজন মানুহৰ, ডেকাই কওক বুঢ়াই কওক, মানে সৰু ল'ৰা ছোৱালীৰ পৰা একে বয়োজ্যেষ্ঠজনলৈকে সকলোৰে মনত তেওঁ এক সুকীয়া স্থান দখল কৰিছিল। তেওঁ হ'ল জুবিন গাৰ্গ। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ তেওঁক আমি ইমান কম সময়তে আমাৰ মাজৰ পৰা বিদায় ল'ব বুলি। যি নহওক, নিয়তিৰ খেল। আমি এটাই প্ৰাৰ্থনা জনাইছোঁ মা দুৰ্গাৰ ওচৰত, তেখেতৰ আত্মাৰ সদগতি লাভ হওক আৰু তেখেতৰ যি মৃত্যু অকণমান হ'লেও যে তেখেতৰ মৃত্যুত কিছুমান যে অকণমান আশা আছে, সেইটো আমাৰ দেখিবলৈ পোৱা গৈছে। গতিকে আমি মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁৰ মৃত্যুৰ যি ন্যায়িক তদন্ত হ'ব লাগে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী, সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অনুৰোধ জনাম, তেখেতে আমাৰ মৰমৰ শিল্পীগৰাকী যাতে ন্যায় প্ৰদান কৰে। আপোনালোকৰ বহু অনুষ্ঠান আছিল, অনুষ্ঠানসমূহ বাতিল কৰিছে? হয়, আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি সন্ধিয়া 4 বজাৰ পৰা এক অনুষ্ঠান ৰাখিছোঁ। তেওঁৰ লগতে আমাৰ উদাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ ইতিমধ্যে জন্মৰ শতবাৰ্ষিকী আমি উদযাপন কৰাৰ এক ৰাখিছিলোঁ। সেই অনুষ্ঠানটো আমাৰ 4টা বজাত হ'ব। লগতে আমাৰ মহাঅষ্টমী আৰু মহানৱমী আমি নামতি দলৰ নিমন্ত্ৰণ কৰিছোঁ। আমি নাম প্ৰদৰ্শন অনুষ্ঠানসমূহ ৰাখিম। আৰু যিটো দশমীৰ আমাৰ মুখ্য আকৰ্ষণ কৃষ্ণমণি চুতীয়াৰ সংগীতৰ অনুষ্ঠান আছিল, সেই অনুষ্ঠানটো আমাৰ কমিটিৰ সিদ্ধান্ত আৰু কৃষ্ণমণি চুতীয়া ডাঙৰীয়াও সিদ্ধান্ত। তেওঁ জুবিন দাৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি, তেখেতৰ মৃত্যুত আমি কোনো ধৰণৰ এনেকৈ গান বাজনা কৰি ধৰি লওক কোনো আমাৰ নকয়, গতিকে সেই অনুষ্ঠানটো আমাৰ বাতিল হৈছে। লগতে আমাৰ আলোকময় এইবাৰ আলোকময় 6 বছৰত ভৰি দিলে। আলোকময় এটা আমাৰ প্ৰতিযোগিতা হয় ফটো এক্সিবিশ্যনৰ, সেই প্ৰতিযোগিতাটো আমি এইবাৰ বাতিল কৰি আলোকময়ত অকল জুবিন দাৰ চিত্ৰহে আমি প্ৰদৰ্শন কৰিম। আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ পূজাখন এইবাৰ জুবিন দাৰ প্ৰতি অৰ্পণ কৰা হৈছে। সমগ্ৰ পূজাখন আমাৰ জুবিন গাৰ্গৰ প্ৰতি অৰ্পণ কৰা হৈছে। হয়, নিশ্চয়কৈ এয়া আছিল চামুগুৰিৰ যি তিনিআলি পূজা কমিটিৰ এজন সভাপতি। তেখেতে জনাইছে যে সকলোবিলাক অনুষ্ঠান তেওঁলোকে যিবিলাক অনুষ্ঠান আচলতে নৃত্য গীতৰ অনুষ্ঠান আছিল, সেই অনুষ্ঠানসমূহ তেওঁলোকে বাতিল কৰিছে।
ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বহু ঠাইত অসমৰ বিভিন্ন ঠাইত পূজাৰ যি মাদকতা আছিল সেই মাদকতা নাইকিয়া হৈ গৈছে কিয়নো অসমে ইতিমধ্যে উল্লেখ কৰা হৈছে যে অসমে হেৰুৱাইছে হিয়াৰ আমঠু জুবিন দাক আৰু আজি জুবিন দাৰ আদ্য শ্ৰাদ্ধ সেই উপলক্ষে তেওঁলোকে যথেষ্টখিনি অনুষ্ঠান তেওঁলোকৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচী বাতিল কৰি অনুষ্টুপীয়াকৈ যি দুৰ্গা দেৱীৰ আৰাধনা বা পূজা সেই পূজা তেওঁলোকে কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।